শিশুৰ প্ৰতি প্ৰতিশ্ৰুতি শীৰ্ষক কাৰ্যসূচী ইউনিচেফ চাহবাগান আৰু বানপৱন অঞ্চলৰ ছোৱালীক শিক্ষা প্ৰদানৰ পদক্ষেপ ইউনিচেফ ইণ্ডিয়াই ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল চমুকৈ ICC আৰু ইয়ং ইণ্ডিয়ান CIIYৰ সহযোগত আজি গুৱাহাটীত আয়োজিত এক আলোচনা চক্ৰত অসমৰ চাহবাগিচা আৰু বানপৱন অঞ্চলৰ ছোৱালীসকলক শিক্ষা প্ৰদানৰ লগতে নিৰাপত্তা আৰু জীৱিকাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ বিশেষ ৰোডমেপ তৈয়াৰ কৰে অংশীদাৰসকলে চাহবাগান আৰু বানপৱন অঞ্চলত CSR সমৰ্থিত কাৰ্যসূচীসমূহৰ বিষয়ে আলোচনা কৰে আৰু দ্ৰুতগতিত সেই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটাই ভাষণত ৰাজ্য চৰকাৰে দক্ষতা বিকাশৰ জৰিয়তে ৰূপায়ণ কৰা আঁচনিৰ কথা উল্লেখ কৰি অংশীদাৰসকলক তেওঁলোকৰ CSRৰ জৰিয়তে যি সহযোগিতাৰ বাবে আগবাঢ়ি আহিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ইউনিচেফ ইণ্ডিয়াৰ উপ-প্ৰতিনিধি অৰ্জন দি ফাউণ্ডেশ্যন লাৰ্ণিং এণ্ড নিউমেৰেচি FLN আৰু স্কিলিং টু ৱৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমৰ্থিত কেছ প্লাছ ডেলিভাৰী সমৰ্থন যেনে সঠিক স্তৰত পাঠদান শৈক্ষিক প্ৰশিক্ষণ মাতৃভাষাৰ সামগ্ৰী আৰু বানপানীৰ সময়ত প্ৰিপজিশ্যন কণ্টিনিউটি কিটৰ ওপৰত আলোকপাত কৰে একেদৰে CSRৰ এই প্ৰশিক্ষণ প্ৰক্ৰিয়াত আমি যদি আমাৰ শক্তি দুগুণ বৃদ্ধি কৰোঁ তেন্তে লক্ষ্যত উপনীত হোৱাটো অতি সহজ হ'ব বুলি তেওঁ উল্লেখ কৰে ICCৰ এম্বেছাডাৰ তথা কিংবদন্তি ক্ৰিকেটাৰ ঝুলন গোস্বামীয়ে ICCৰ পৰিয়াল আৰু অনুৰাগীসকলক ইউনিচেফৰ শিশুৰ প্ৰতি প্ৰতিশ্ৰুতি শীৰ্ষক সহযোগিতা আগবঢ়োৱাৰ লগতে ছোৱালী শিক্ষাৰ এই বাৰ্তা সকলোৰে মাজলৈ আগুৱাই নিবলৈ আহ্বান জনায় উক্ত অনুষ্ঠানত অংশীদাৰসকলে চাহবাগিচা আৰু বানপৱন অঞ্চলসমূহত CSR সমৰ্থিত কাৰ্যসূচীসমূহ চলাই নিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ছোৱালীসকলক মৌলিক শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ইউনিচেফৰ এই CSRৰ কাৰ্যসূচী মেৰুদণ্ড হিচাপে বিবেচিত হ'ব ইউনিচেফ ইণ্ডিয়াৰ সৈতে অংশীদাৰসকলে পৰৱৰ্তী পদক্ষেপৰ কথা ঘোষণা কৰি AIDCৰ পৰিচালন সঞ্চালক মেঘানিধি দাহানে শলাগৰ শৰাই আগবঢ়াই সকলোৰে সহযোগিতাৰ প্ৰতি গৰাকী ছোৱালীক মৌলিক শিক্ষা প্ৰদানৰ এই কাৰ্যসূচী সফল হ'ব বুলি আশা ব্যক্ত কৰে What is your take? I think pitch was good, ambience are good ground. On first match, opening ceremony, a lot of people come forward, they support women's cricket, they enjoy, and the way Assam Cricket Association take care of women's cricket and listen past during this first match, Women's World Cup. And it was incredible and good to see that everybody was doing a lot of good work and a lot of promotional was going on, and that's just the things required, and that's why first match people turn around first time when we played it's a small story when we played the 2013 World Cup opening match hardly there was any people know that we were playing women's World Cup at Mumbai, but this time there was a huge buzz was going on around the country, particularly in Guwahati, Assam. So that's why that's a huge number of turnaround for women's cricket in opening game. I hope this is a beginning, and Assam is showing that path for other countries for the futures. News Desk report, Pratoh Time Digital. অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট তৃতীয় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6039718898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই
ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।